নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিল? ভৱেন্দ্ৰনাথ শইকীয়া, মহেশ্বৰ নেওগ, কৃষ্ণকান্ত সন্দিকৈ, ডিম্বেশ্বৰ নেওগ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কৃষ্ণকান্ত সন্দিকৈ। অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি আছিল কৃষ্ণকান্ত সন্দিকৈ। পিছৰ প্ৰশ্ন, চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? কৃষ্ণকান্ত সন্দিকৈ, ৰুক্মী কামেং, মিত্ৰদেৱ মহন্ত, শ্ৰীধৰ কন্দলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মিত্ৰদেৱ মহন্ত। চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই। পিছৰ প্ৰশ্ন, অনুৰাধাৰ দেশ উপন্যাসখনৰ ৰচক কোন? ৰজনীকান্ত বৰদলৈ, ৰাম সৰস্বতী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। অনুৰাধাৰ দেশ উপন্যাসখনৰ ৰচক আছিল ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। পিছৰ প্ৰশ্ন, 2008 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকগৰাকী কোন? হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, ৰীতা চৌধুৰী, ৰঘুনাথ চৌধুৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ৰীতা চৌধুৰী। 2008 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকগৰাকী আছিল ৰীতা চৌধুৰী। পিছৰ প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম কি? প্ৰেম অমৃতৰ নদী, শৃংখল, গুৰু চৰণহি লাগু, মন ভক্তি বল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে শৃংখল। ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম আছিল শৃংখল। পিছৰ প্ৰশ্ন, যোগেশ দাসে সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি? পৃথিৱীৰ অসুখ, জোনাকী, আৱাহন, মৃত্যুঞ্জয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে পৃথিৱীৰ অসুখ। যোগেশ দাসে সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম হৈছে পৃথিৱীৰ অসুখ। পিছৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? যুগল দাসে, হেমচন্দ্ৰ গোস্বামীয়ে, লক্ষ্মীনাথ বেজবৰুৱাই, দেৱকান্ত বৰুৱাই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে যুগল দাসে। অসম সাহিত্য সভাৰ প্ৰতীকটো আঁকিছিল যুগল দাসে। আমাৰ পিছৰ প্ৰশ্নটি হৈছে সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসখনৰ লেখক কোন আছিল? ৰঘুনাথ চৌধাৰী, হেমচন্দ্ৰ বৰুৱা, ৰবিনচন, ধীৰেন বৰুৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ধীৰেন বৰুৱা। সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসখনৰ লেখক আছিল ধীৰেন বৰুৱা। পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? নলিনীপ্ৰভা কাকতি, নলিনীবালা দেৱী, নয়নমণি শইকীয়া, নলিনী দেৱী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নলিনী দেৱী। ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে নলিনী দেৱী। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? প্ৰেম অমৃতৰ নদী, ধন্য নৰতনু ভাল, দেৱদাৰু, সংগীত কোষ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে সংগীত কোষ। প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম হৈছে সংগীত কোষ। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া নাট্য সাহিত্যৰ জনক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে শ্ৰীমন্ত শংকৰদেৱ। প্ৰথম অসমীয়া নাট্য সাহিত্যৰ জনক আছিল শ্ৰীমন্ত শংকৰদেৱ। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক কোন আছিল? মিত্ৰদেৱ মহন্ত, মহেশ্বৰ নেওগ, লক্ষ্মীনাথ বেজবৰুৱা, বীৰেন্দ্ৰ কুমাৰ গোস্বামী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক আছিল লক্ষ্মীনাথ বেজবৰুৱা। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।